হাই ই কক্সালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ আজি আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিটোৰ অসম নামৰ পাঠটো লম হাই ই কক্সালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ আজি আমি সপ্তম শ্ৰেণীৰ নৱম পাঠটোলৈ তোমালোকৰ মাজলৈ আহিছো নৱম পাঠটোৰ নাম হ'ল অসম অসম মানে অসম হ'ল আমাৰ ৰাজ্যখনৰ নাম অসম এই অসম নামটোনো কিদৰে হ'ল সেই বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে পাঠটিৰ লেখকৰ নাম হ'ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া তেখেতে অসমৰ নামটো পুৰণি কালৰে পৰা কেনেকৈ পৰিৱৰ্তন হৈ আহি আজিৰ অসম নাম হ'ল সেই বিষয়ে পাঠটোত বৰ্ণনা কৰিছে আহচোন পাঠটোত আমি আলোচনা কৰোঁ আমি যি দেশত উপজিছো যি দেশৰ অন্ন পানী খাই ডাঙৰ দীঘল হৈছো যি দেশৰ বতাহ উশাহ নিশাহত লৈ জীয়াই আছো আমাৰ সেই স্বৰ্গটো অধিক জনম ভূমিৰ নাম অসম তেখেতে কৈছে যে আমি যিখন দেশৰ আমাৰ আচলতে তেতিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া যেতিয়া এই পাঠটো লিখিছিলে অসমখন হয়তো ভাৰতৰ অংগৰাজ্য হিচাপে নাছিলে সেয়েহে তেখেতে এনেদৰে লিখিছিলে মই হয়তো বুলি তেখেতে লিখাৰ কাৰণটো মই তোমালোকক কৈছো যে হয়তো তেখেতে সেই সময়ত অসম ভাৰতৰ অংগৰাজ্য নাছিল বাবে দেশ বুলি কৈছে সেই অসম দেশখনৰ কি কৈছে তেখেতে উশাহত নিশাহত তেওঁ কি উশাহ নিশাহ লওঁতে কি কৰিছে ডাঙৰ দীঘল হওঁতে যি উশাহ নিশাহ ল'বলগীয়া হৈছে বা যি দেশৰ অন্ন খাই তেওঁ ডাঙৰ দীঘল হৈছে সেই দেশখনৰ নাম কি বুলি কৈছে অসম আমি অসমীয়া বুলি নিজৰ চিনাকি দিওঁ আমি কি বুলি কওঁ আমি অসম দেশত থকা ব্যক্তিসকলে অসমীয়া বুলি নিজকে চিনাকি দিওঁ আমি অসমীয়া কিন্তু এই দেশৰ নাম পূৰ্বে অসম নাছিল এই দেশখনৰ নাম অসমখনৰ নাম পূৰ্বতে কি নাছিল অসম নাছিল কি আছিল তেতিয়া হলে বৈদিক যুগত এই দেশৰ নাম পাৰ্কী দেশ পৌৰাণিক যুগত প্ৰাগজ্যোতিষ আৰু ত্ৰান্তিক যুগত কামৰূপ আছিল বিভিন্ন যুগত বিভিন্ন সময়ত অসমখনৰ নাম বেলেগ বেলেগ আছিল বৈদিক যুগত কি বুলি কৈছে প্ৰাৰ্কী আৰু পৌৰাণিক যুগত কি বুলি কৈছে প্ৰাগজ্যোতিষপুৰ আৰু ত্ৰান্তিক যুগত কি বুলি কৈছে কামৰূপ এই তিনিটা নাম বৈদিক যুগ পৌৰাণিক যুগ আৰু ত্ৰান্তিক যুগত বেলেগ বেলেগ নাম আছিল কাৰ অসমৰ তাৰ পিছত এইখন আমাৰ অসমৰ পুৰণি সময়ত বৈদিক যুগত আমাৰ অসমখন এনেকুৱা আছিল ইয়াত বিভিন্ন ধৰণৰ অসমৰ ছবিটো এইখিনি তো এই অসমখন কেনেকুৱা আছিলনো তাত ছবিখনত মেপখনত দেখুওৱা হৈছে তাৰ পিছত একালত কামৰূপ ৰাজ্যৰ সীমা দক্ষিণে বংগোপসাগৰ আৰু পশ্চিমে কৰতোৱালৈ আৰু মৈমনসিং জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰাসুঁতিল আছিল সীমা অসমৰ সীমাটো কি আছিলে বুলি কৈছে চাৰি সীমা এফালে আছিলে আমি দক্ষিণ ফালে আছিলে বংগোপসাগৰলৈকে আৰু পশ্চিম দিশত কি আছিলে কৰতোৱালৈ আৰু মৈমনসিং জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ মৰাসুঁতি আছিল সীমাটো যেনেকে তোমালোকৰ বিদ্যালয় চাৰিসীমা তোমালোকে চাৰিসীমা কেতিয়াবা লিখা নিজৰ অসমখনৰো সেই সময়ত বৈদিক যুগত পৌৰাণিক যুগত বা ত্ৰান্তিক যুগত ইমানলৈকে বিস্তৃত আছিল বুলি লেখকে কৈছে
এই সুবিস্তৃত কামৰূপ ৰাজ্যৰ উজনি চোৱাৰ নাম সৌমাৰ আছিল। উজনি অসম, উজনি চোৱা, এতিয়াৰ সেই সময়ৰ আৰু এতিয়াৰ উজনিৰ মাজত পাৰ্থক্য আছে। সেই উজনি চোৱা, উজনিৰ ফালটোক কি বুলি কোৱা হৈছিলে? সৌমাৰ বুলি কোৱা হৈছিলে। সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে বোধ কৰোঁ এই খণ্ডক সৌমাৰ পীঠ বোলা হৈছিল। এই খণ্ডটোক কি বুলি কৈছিলে? সৌমাৰ পীঠ বুলি কৈছিলে। সৌমাৰ পীঠ বুলি কৈছিলে। কোন চোৱা জেগা? উজনিৰ চোৱা, উজনিৰ ফালটো। অসমৰ সেই সময়ৰ উজনিৰ ফালটোক সৌমাৰ পীঠ বুলিও কোৱা হৈছিলে। কাৰণটো কৈছে যে সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে। এই প্ৰশ্নটো আহিব পাৰে তোমালোকৰ যে সৌমাৰ পীঠ বোলা কিয় হৈছিলে? তেতিয়া তোমালোকে লিখিব লাগিব যে সৌমাৰ পীঠ হোৱাৰ কাৰণটো নামটো কি বুলি কোৱা হৈছে? যে সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে বোধ কৰোঁ এখণ্ডক সৌমাৰ পীঠ বোলা হৈছিলে। সেই খণ্ডটোক সৌমাৰ পীঠ বোলা হৈছিলে। এটা খণ্ড, এখণ্ডক মানে এটা খণ্ডক। তাৰপিছত এই সৌমাৰতে সৌম্য নামে এখন ৰাজ্য আছিল। এই সৌমাৰ পীঠতেই কি আছিলে? এখন ৰাজ্য আছিলে। ৰাজ্যখনৰ নাম আছিলে কি? সৌম্য। এই নামটো কি বুলি আছিলে? সেই অঞ্চলটোত, সেই খণ্ডটোত সৌম্য বুলি এখন ৰাজ্য আছিলে। আৰু তাত থকা আৰ্য সন্তানসকলক সৌম্য বা সৌম বোলা হৈছিল। আৰু তাত থকা আৰ্য সন্তানসকলক, আৰ্য লোকসকলক কি বোলা হৈছিলে? সৌম বা সৌম্য বোলা হৈছিলে। ভাস্কৰাচাৰ্যৰ পুথিত সৌম্য ৰাজ্যৰ উল্লেখ আছে। ভাস্কৰাচাৰ্যই লিখা পুথিত কি কথা উল্লেখ আছে? যে এই ৰাজ্যখনৰ নাম, এইখন যি ৰাজ্য, সেই ৰাজ্যখনৰ বিষয়ে উল্লেখ আছে। সৌমাৰ পীঠৰ মানুহক যে সৌম বোলা হৈছিল সেই কথা যোগিনী তন্ত্ৰৰ পৰাও জনা যায়। আৰু এখন পুথি যোগিনী তন্ত্ৰ, সেই যোগিনী তন্ত্ৰটো সৌম্য পীঠৰ যিসকল বাসিন্দা তেখেতসকলক যে আমি সৌম বুলিছিলোঁ সেই কথা উল্লেখ আছে। কোনখন পুথিত? যোগিনী তন্ত্ৰত আছে। যেতিয়া চোৱান জাতীয় চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে, তেতিয়া সৌমাৰৰ সৌমসকলে চোৱান জাতীয় লোকবিলাকক আহোম বা অসম বুলিছিল। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যেতিয়া চোৱানৰ চুকাফাই কি কৰিলে? আহিলে কলৈ? অসমলৈ আহিলে। কোনফালেদি আহিলে? পাটকাই পৰ্বত বা বগাই পেলাই আহি কি কৰিলে? উজনি অসমত থিতাপি ল'লে। আৰু উজনি অসমত তেওঁলোকে কি কৰিলে? অধিকাৰ কৰিলে। তেতিয়া উজনি অসমত কোন আছিলে? সৌম্যসকল আছিলে। আৰু এই সৌমসকলক তেওঁলোকে আঁতৰাই তেওঁলোকৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি, তেওঁলোকক পৰাজিত কৰি কি কৰিলে? বা তেওঁলোকৰ যি ৰাজ্য আছিলে সেই ৰাজ্য দখল কৰি চুকাফাই কি কৰিলে? উজনি অসমত অধিকাৰ সাব্যস্ত কৰিলে। আৰু সেই সময়ত সৌম্যসকলে কি কৈছিলে? সৌমসকলে যে এই চোৱান জাতিৰ লোকসকলক কি বুলি কৈছিলে? আহোম বুলি কৈছিলে বা অসম বুলি কৈছিলে বুলি উল্লেখ কৰিছে। এই আহোম বা অসম এই জাতিটোৰ নামটোৰ অনুসৰিয়ে কি হ'লগে আমি গম পাম এতিয়া। আহোম বা অসম শব্দই পাছে আহোম বা অসম
এইদৰে সোৱান জাতিৰ মানুহৰ মুখত উচ্চাৰিত হ'ল। সোৱানসকল আহিলে। সোৱান জাতিৰ লোকসকলক সকলে কি বুলি কৈছিলে? আহোম বা অসম। এই কথাটোকে পিছত সোৱান জাতিৰ মানুহে নিজকে নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰি কি কৰিলে? আহোম বা অসম বুলি ক'লে। তেওঁলোকৰ উচ্চাৰণটো চাগে সেই সময়ত ভালকে হোৱা নাছিলে, সেয়েহে আহোম বা অসম হিচাপে হৈ গ'ল। আৰু এই সোৱান জাতিৰ মানুহৰ মুখে মুখে বাগৰি এই শব্দটো হৈ গ'ল আহোম বা অসম শব্দটো গৈ পেলাই কি হ'ল? আহোম বা অসম হৈ গ'ল। নিশ্চয় বুজি পাইছা? আহোমৰ মুখত হোৱাটো সকলোৱে জানে। শব্দটো আহোমসকলৰ মুখত হৈ যায়। তেওঁলোকে উচ্চাৰণ কৰোঁতে টো ভালকৈ কৰিব নোৱাৰিছিলে বাবে বা কিবা কাৰণতেই হওক টো আহোম হৈ যায়। আহোমটো আহোম হৈ গ'ল। টো যেতিয়া আহোমটো যেতিয়া হিচাপে উচ্চাৰণ হৈ গ'ল, তেতিয়া কি হ'ল? আহোম হৈ গ'ল। এই টো হিচাপে উচ্চাৰণ কৰোঁতে কি হৈ গ'ল? আহোম হৈ গ'ল। আহোমৰ দিনতে অনেক শব্দৰ গুচি হয়। কি হ'ল? আহোমৰ দিনতেই অনেক শব্দ কি হৈ গ'ল? আছিলে যদি আছিলে যদি গুচি কি হৈ গ'ল? হৈ গ'ল। তাৰ উদাহৰণ দিছে। যেনে বিহ, পিয়াহ, পাহৰা আদি। বিহ মানে হ'ল শব্দটো আহিলে কেনেকে? বিষ। বিষটো হ'ল এই টো কি হৈ গ'ল? বিহ হলে পৰিৱৰ্তন কৰি বিহ। তেনেকে পাহৰা আৰু পিয়াহ শব্দৰ পৰিৱৰ্তন হৈ গিতা পিয়াজ মানে হ'ল পিয়াহ লগা। পাহৰাটো। এতিয়া এই শব্দটোৰ নামটো অসমটো কেনেকেনো হ'ল সেইটো তোমালোকে নিশ্চয় অলপ ধৰিব পাৰিছা। এতিয়াৰ আহোম বা অসম সকলক যে পূৰ্বে আহোম বা অসম বোলা হৈছিল, সেইটো পুৰণি পুথি আদিৰ পৰা জনা যায়। মই লাহে লাহে তোমালোকক কেনেকে অসম নামটো হৈছে তোমালোকক বোধগম্য কৰাব বিচাৰিছো। যে কি হ'ল? এতিয়াৰ আহোম, এই আহোম শব্দটো অসম সকলক যে পূৰ্বে আহোম বা অসম বোলা হৈছিল, সেইটো পুৰণি পুথি আদিৰ পৰাও জনা যায়। লেখকে সেই পুথিবোৰত এনেকে যে হৈছে নামটো, সেই কথাটো পাইছে। অসম জাতিয়ে এই দেশ অধিকাৰ কৰিলত ইয়াৰ নামো অসমৰ দেশ বা অসম দেশ হ'ল। অসম জাতিটো কোন হ'ল? সোৱান জাতিটো। সোৱান জাতিটোৱে অসম বুলি কৈছিলে কোনে? সোমাৰ সকলে। তো সেই সোমাৰ জাতিটো অসম জাতিটো সোৱান জাতি। অসম মানে মূলতে আমি একদম আগৰ শব্দটো সোৱান, সেই সোৱান জাতিটো অসম জাতি বুলি কৈছে। এতিয়া সেই জাতিয়ে এই দেশ মানে অসম দেশক যেতিয়া অধিকাৰ কৰিলে, ইয়াৰ নামো অসমৰ দেশ বা অসম দেশ বুলি কোৱা হ'ল। সোৱানৰ দেশ বা সোৱান সকলৰ দেশ মানে অসমৰ দেশ আৰু অসম দেশ হৈ গ'ল। তাৰপিছত মুছলমান বুৰঞ্জী লেখকেও এই দেশক অসমৰ দেশ বুলি বুলিছিল। মুছলমান যিসকল বুৰঞ্জী লেখক আছিলে সেই সময়ৰ, তেখেতসকলে কি বুলি কৈছিলে? অসম
দেশখনক সেই সময়ৰ দেশখনক অসমৰ দেশ বুলি কৈছিলে মানে চোৱানসকলৰ দেশ অসমসকলৰ দেশ এনেকৈ কৈছিলে অসমৰ দেশ ইংৰাজ গভৰ্ণমেণ্টেও প্ৰথমে এই দেশ লওঁতে ইংৰাজীত ইয়াৰ নাম আসাম বুলিহে লিখা দেখা গৈছিল আমি আসামটো এতিয়া কেনেকৈ লিখোঁ ASSAM কিন্তু সেই সময়ত কি লিখিছিলে ASAM বুলি লিখিছিলে কোনে লিখিছিলে ইংৰাজীত কোনে লিখিছিলে ইংৰাজ গভৰ্ণমেণ্টে অসমক ASSAM লিখা নাছিলে তেতিয়া ASAM বুলি লিখিছিলে 600 বছৰীয়া অসম ৰাজত্বৰ অমৰ কীৰ্তিস্বৰূপ আমাৰ দেশ অসম নামৰ মাল্য পিন্ধি জগতত জনাজাত হ'ল আহোমসকলে 600 বছৰ ৰাজত্ব কৰিলে অসমত আৰু সেই ৰাজত্বৰ কালছোৱাত পৰা আহি যেতিয়া তেওঁলোকৰ ৰাজত্ব শেষ হ'ল সেই মাল্য পিন্ধিছে বুলি কৈছে মালা পিন্ধি জগতত জনজাত হ'ল কি বুলি এতিয়া আমাৰ অসম দেশৰ নামটো অসম দেশ বুলি জগতত জনাজাত হ'ল অহোম জাতিৰ অন্যান্য কীৰ্তিকলাপ লোপ পালেও অসম নামেৰেই তেওঁলোকক চিৰস্মৰণীয় কৰি ৰাখিব বুলি কৈছে মানে যে আহোম অহম এনেকুৱা শব্দবোৰ কাৰ বাবে প্ৰয়োগ কৰা হৈছে আহোমসকলৰ বাবে সেই আহোম বা অহোম জাতিৰ অন্যান্য বহু কীৰ্তিকলাপ আছে আৰু সেইবোৰ লোপ পাই যায় যদিও তেতিয়া কি হ'ব অসম নামটো থাকিয়েই যাব আৰু আহোমসকলে যে ইয়াত ৰাজত্ব কৰিছিলে এই অসমত ৰাজত্ব কৰিছিলে বা এই কথাবোৰৰ লগত জড়িত হৈছিলে সেয়ে অসমৰ নামটো চিৰস্মৰণীয় হৈ থাকিব অসম বা অহোমসকলৰ ৰাজত্বহে যে এই দেশৰ নাম অসম হ'ল সেই কথা ইতিহাসত পোৱা যায় ইতিহাসত বুৰঞ্জীত কি পোৱা যায় যে কাৰ দিনত হৈছিলে অসম বা অহোমসকলৰ ৰাজত্বহে যে মানে সেইসকলৰ চোৱান মূলতে কি চোৱানৰ পৰা আহি আজি ক'ত পালেহি অসম পালেহি তো এই কথাবোৰ যে এই দেশৰ নাম কেনেকৈ অসম হ'লে সেই কথাটো আমি সকলোৱে ইতিহাসতো পাওঁ তাৰপিছত আমি আমাৰ মৰমৰ মাতৃভূমিৰ যি নাম পাইছোঁ তাকে সাদৰে গ্ৰহণ কৰি সন্তোষ লাভ কৰা উচিত আমি আমাৰ মাতৃভূমিখনৰ নাম কি পাইছোঁ অসম পাইছোঁ আৰু সেইটো সাদৰেৰে গ্ৰহণ কৰি আমি তৃপ্তি লাভ কৰিব লাগে আনন্দ লাভ কৰিব লাগে সন্তোষ লাভ কৰিব লাগে আৰু অসমীয়া মাতৃৰ সেই নামৰ গৌৰৱ বঢ়াবলৈ পুৰুষাৰ্থ কৰিব লাগে পুৰুষাৰ্থ চেষ্টা কৰিব লাগে যিমান পাৰে আমি এই নাম কাৰ নাম অসম কি আমাৰ মাতৃভূমি আৰু এই মাতৃভূমিৰ নাম চাৰিওফালে বিয়পাবলৈ আমি কি কৰিব লাগে আৰ্থক পৰিশ্ৰম কৰিব লাগে আৰু কি কৰিব লাগে গৌৰৱ বঢ়াবলৈ আমি চেষ্টা কৰিব লাগে আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতিৰ গঠিত হৈছে বৰ্তমান অসমীয়া জাতি মানে সেই অকল আহোমসকল নহয় এতিয়া আৰ্য অনাৰ্য সকলো মিলি এই বৃহৎ অসমীয়া জাতি গঠন হৈছে লেখকে কৈছে যে আৰ্য অনাৰ্য সকলো মিলি অসমত বসবাস কৰা সকলো মিলি বৃহৎ অসমীয়া জাতি সৃষ্টি হৈছে গঠন হৈছে অসমৰ ভাষা সাহিত্য বুৰঞ্জী লোকতত্ত্ব সমাজতত্ত্ব প্ৰভৃতি বিষয় সকলো আমোদৰ বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে লেখকে কৈছে যে এই সকলোবোৰ ভাষা সাহিত্য বুৰঞ্জী লোকতত্ত্ব সমাজতত্ত্ব এই সকলোবোৰ কি আমোদৰ বিষয় ইয়াত বহু কথা লুকাই আছে আৰু আমাৰ শিক্ষিত যুৱ প্ৰজন্মৰ
লক্ষ্য কি হ'ব লাগে এই বিষয়সমূহ কি কৰিব লাগে আলোচনা কৰিব লাগে আলোচনাৰ বিষয় হ'ব লাগে আৰু তেওঁলোকৰ অনুসন্ধানৰো বিষয় হ'ব লাগে গৱেষণাৰ বিষয় হ'ব লাগে বুলি লেখকে কৈছে আমাৰ যি আছে সাহিত্য সংস্কৃতি ভাষা লোকতত্ত্ব সমাজতত্ত্ব এই সকলোবোৰ কি হ'ব লাগে আমাৰ অনুসন্ধানৰ বিষয় হ'ব লাগে বুলি লেখকে কৈছে আহাচোন এতিয়া এই পাঠটোৰ আমি যি প্ৰথম অংশ আজি আলোচনা কৰিলোঁ সেই প্ৰথম অংশৰ অলপমান মূল্যায়ন কৰোঁ লেখকে কোনখন ঠাইত স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে মানে স্বৰ্গতকৈও বেছি ভাল কোনখনৰ কথা কৈছে সেইটো সুধিছে বিকল্প দুটা দিয়া আছে প্ৰথমতে দিছে দিল্লীক দ্বিতীয়তে দিছে অসমক লেখকে কাৰ কথা কৈছিলে আমাৰ অসম দেশৰ কথা কৈছিলে তো উত্তৰটো কি হ'ব অসমক উত্তৰটো অসমক 2 নম্বৰ প্ৰশ্নটো কি আছে চাওঁ আছোন 2 নম্বৰ প্ৰশ্নটো প্ৰাচীন কালত কামৰূপ ৰাজ্যৰ কোনছোৱাক হোমাৰ পীঠ বোলা হৈছিল কোনছোৱাক হোমাৰ পীঠ বোলা হৈছিল প্ৰথমতে দিছে কামৰূপ ৰাজ্যৰ নামনি চোৱাৰ নাম হোমাৰ পীঠ আছিল আৰু পিছৰটো আছে কামৰূপ ৰাজ্যৰ উজনি চোৱাৰ নাম হোমাৰ আছিল এতিয়া এই হোমাৰ পীঠ বা হোমাৰ কোনছোৱাক আছিলে বুলি ক'ব লাগিব আমি কামৰূপ ৰাজ্যৰ উজনি চোৱাক হোমাৰ পীঠ বুলি কোৱা হৈছিল আজিলৈ আহোঁ দ্বিতীয় খণ্ডত আমি পাঠটোৰ শেষৰ অংশটো আলোচনা কৰিম ধন্যবাদ